নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লে আমাৰ কইনা হাঁহিটো দেখিছেনে হয় তাই মোৰ বান্ধৱী আমি শৈশৱতে একেলগে পঢ়া লগত আছে আমাৰ ধন মোৰ পেহী ছোৱালী আমি কিজনী আসলতে একেলগে পঢ়া আছিলো আৰু যেতিয়া লগ পাওঁ আমাৰ মানে সাধু কথা শেষেই নহয় আহি পায় গেটৰ সন্মুখতে বুলি ভিডিঅ'টো ষ্টাৰ্টে কৰি দিওঁ কাৰণ ভিডিঅ'লৈ যোৱাৰ পিছত ভিডিঅ' কৰিব পৰা বা কণ্ডিশ্যন থাকে নে নাথাকে যিটো সময়ত গৈছিলোঁ আচলতে আমাৰ সেই সময়খিনিত বহুত ভিৰ হয় আমাৰ হৈছে পৰিয়াল এই ইয়াতে অকণমান দেখাই দিছোঁ কেমেৰা সন্মুখত নাহে কিন্তু এপিনে আছে ধন আমাৰ যিগৰাকী কন্যা তেওঁলোকৰ আচলতে 5 গৰাকী বাই ভনী কিন্তু তেওঁলোকৰ কোনো ল'ৰা নাই সকলো বিয়া হৈ গ'ল আৰু তাইয়ে আছিলেগৈ তাই যিহেতু সকলোতকৈ সৰু নুমলীয়া বিয়া বুলি পেলাই সকলো বাই ভনী আহিছে ইমান দিনে তাইৰ মাকৰ লগতে থাকিল ফাইনেলি আজি বিয়া হৈ গুচি যাব আৰু বাই ভনীকেইজনীয়ে গোটেইকেইজনীয়ে কৈছে মা তুমি আমাৰ লগত এমাহকৈ থাকিবা চাওকচোন যদি কাৰোবাৰ ল'ৰা নাই আচলতে সেই দুখখিনি তেওঁলোকেহে বুজি পায় বেলেগে অনুধাৱন কৰিব নোৱাৰিব আচলতে এইখিনিতে এটা কথা ক'বলৈ যাওঁ যিসকলে ল'ৰা বুলি কৈ থাকে ল'ৰা জন্ম লাগে ল'ৰা লাগে ছোৱালী ইমান বৰ বিশেষ ভাল নাপায় কিন্তু যদি ছোৱালী ভাল হয় ছোৱালীও মাক দেউতাকক খুৱাব আৰু যদি ল'ৰা বেয়া হয় 10জন থাকিলেও কিন্তু মাক দেউতাকক নোখোৱায় ভিতৰৰ পৰিৱেশটো অকণমান দেখাই দিবলৈ মই চেষ্টা কৰিছোঁ অকলে যে তাই ইমানখিনি কণ্ট্ৰল কৰিছে বিয়াখন বুলি সকলো নিজে কৰিবলগীয়া হৈছে বাই ভনীকেইজনী বাৰু আহিছে এমাহৰ আগত নহয় যিহেতু কৰ্মসূত্ৰত বাহিৰতেই থাকে আৰু আইটেমখিনি মই এপিনৰ পৰা দেখাই দিবলৈ চেষ্টা কৰিলোঁ আপোনালোকক চালাড চাটনি কিবা কিবি আছিলে আৰু এপিনে আছে পোলাও আৰু এপিনে আছে ভাত প্লেইন এপিনে আছে দালি এপিনে আছে পনীৰ এপিনে আছে কিবা মাছৰ মৰিঘণ্টা মই খোৱা নাছিলোঁ বাৰু এপিনে আছে ফিছ এপিনে আছে চিকেন আৰু এপিনে আছে মটন আৰু এপিনে আছে মিঠাই বিয়া বুলি ক'লে মিঠাইটো মেইন মুখ মিঠা কৰিবই লাগিব যিহেতু এটা শুভ অনুষ্ঠানত বোলে মিঠাই খালে ভাল হয় আৰু ক'বালৈ যোৱাৰ আগত যদি বোলে মিঠাই খোৱা হয় তেনেহ'লে শুভ হয় সেইটো কাৰণে আচলতে মিঠাইটো দিয়া হয় ফাইনেলি পেট পূজা কৰিবলৈ আহি গ'লোঁ আৰু এপিনে আহি আছিলে ফুলমাই আমি কিজনী আচলতে সৰুতে একেলগে থকা দেই লগ পালে কিন্তু আমাৰ কিজনীৰ বেষ্ট জমে আৰু লাহে লাহে আহি পেলাই দেখুৱাবলৈ চেষ্টা কৰিলোঁ গোটেইকেইজনী বাইকক আচলতে মই দেখুৱাব নোৱাৰিলোঁ ভিৰত আছিলে আৰু কাম বন কৰি আছে সকলোৱে যিহেতু তেওঁলোকেই কৰিবলগীয়া হৈছে আৰু ডাঙৰ বাজনীৰ নাম আছিলে ববি আৰু কৰ্মসূত্ৰে থাকে দিল্লীত ভিন্দু বাহিৰতে থাকে ওচৰৰ পৰা অকণমান দেখাই দিছোঁ দেই বাজনীক আৰু এপিনে গাঁৱৰে হয় কৈছে কিয়নো উঠাইছা ইমান বেয়া হৈ আহিছোঁ বোলো নহয় দিয়ক ইমান ধুনীয়া মানুহজনী কেলে বাৰু উঠিবলৈ লাজ পাইছে মই ধুনীয়াকৈ ওচৰৰ পৰা দেখাই দিছোঁ দেই মানুহকেইগৰাকী আৰু এপিনে আছে আমাৰ মুনু হ'ল আমাৰ ঘৰৰ ওচৰৰে ছোৱালী বিয়া হৈছে আমাৰ কাষৰ গাঁওখনত আৰু মুনুৰ টিকিলিজনী এইজনী মাকে গচকি পালে তাই উঠিছে খং আৰু মোৰজনীতো ক'বই নালাগে কেমেৰাৰ পৰা 7 গুণ আঁতৰতেই থাকে এপিনে দিলে কফি পকোৰা মই কিন্তু এইবোৰ বস্তু খাই বেয়া পাওঁ দেই কইনাই কৈ আছে থাকি যোৱা কিন্তু কেনেকৈ থাকিব ল'ৰা ছোৱালী যে স্কুলবিলাক ইমান সোনকালৰ পৰা মানে খোলে 7:30টাত স্কুল খোলে ঘৰৰ পৰা 7টা নাবাজোতে ওলাই যাব লাগে সেইটো কাৰণে দেৰিকৈ ক'বালৈ থকাটো মানে চিন্তাই কৰিব নোৱাৰোঁ আৰু এইপিনে আমাৰ ধনৰ লগত বেষ্ট জমে আমাৰ কিজনী ল'ৰাজনৰ নাম আচলতে জনা নাছিলোঁ দেই ল'ৰাজনৰ নাম হৈছে বিজিত ৱেটছ জান আমি তাইক মৰমতে মাতোঁ সোণ ঘৰতো তাই যিহেতু নুমলীয়া সকলোৱে সোণ বুলিয়ে মাতে তাইক ফাইনেলি খাই বৈ হৈ গ'ল আৰু বিয়াৰ ঘৰৰ পৰা ওলাই আহি বাহিৰৰ অকণমান দৃশ্য কেমেৰাত আবদ্ধ কৰি ৰাখিলোঁ মোৰ সেই কম দামী মোবাইলৰ কেমেৰাটোতে দামীটো নাই আৰু এতিয়া মোৰ আশীৰ্বাদ কৰিব আপোনালোকে নিশ্চয় চেনেলটো বনোৱা হ'ব আজিলৈ ইমানেই ধন্যবাদ।